স্মাৰ্ট চিটি প্ৰজেক্টটো সম্পূৰ্ণ হ'লে গুৱাহাটীখন বহুত উন্নত মানৰ মহানগৰ হ'ব স্মাৰ্ট মানে সঁচা সঁচাকৈ স্মাৰ্ট এই মোবাইলতো নেট নাথাকে মানে চোৱাচোন বাফাৰিং হৈয়ে আছে পৰহি পাব বুলি মেছেজটো আহিল কিন্তু ডেলিভাৰী নাহিল ক'ত আহিব আমাৰ এইবোৰ অঞ্চলত কিমান কমিউনিকেশ্যন গেপ আছে তুমিতো জানাই তুমি কিয় ভাবি লৈছা যে মানুহৰ উন্নতিৰ জখলাডাল কেৱল চহৰতহে আছে কাৰণ চহৰৰ সকলো কথাই এডভান্সড সব কথাতে এটা স্মাৰ্টনেছ আছে কিন্তু কাৰেণ্ট যদি দুদিনলৈকে নাহে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আপোনালোকে পেচেণ্টক গুৱাহাটীলৈকে লৈ যাওক তাততো আমাৰ ইয়াৰ দৰে কাৰেণ্টৰ কোনো প্ৰব্লেম নহয় এই স্মাৰ্ট চিটি প্ৰজেক্টৰ 4টা স্তম্ভ আছে ইনষ্টিটিউচনেল ডেভেলপমেণ্ট মানে আনুষ্ঠানিক উন্নতি ইকনমিক ডেভেলপমেণ্ট ছ'চিয়েল ডেভেলপমেণ্ট আৰু ফিজিকেল ডেভেলপমেণ্ট এই 4টা দিশৰ ডেভেলপমেণ্ট হ'লে এখন ঠাইৰ কিমান উন্নতি হ'ব ভাবাচোন ৰাইট ছাৰ ছাৰ এটা কথা জনাব নেকি যে ইতিমধ্যে কি কি কাম সম্পূৰ্ণ হৈছে চহৰৰ ট্ৰেফিক কণ্ট্ৰলিঙৰ বাবে নিৰ্মাণ কৰা ফুটব্ৰিজ ফ্লাইঅভাৰ এইবোৰতো দেখিছে নিশ্চয় অঁ হয় স্বাস্থ্যখণ্ডৰ বাবে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নিৰ্মাণ কৰা হৈছে শিক্ষাখণ্ডৰ উন্নতিৰ বাবে বিভিন্ন স্কুল কলেজৰ উন্নতিকৰণৰ কাম চলি আছে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে বিভিন্ন পাৰ্ক আৰু মুকলি পৰিৱেশ সৃষ্টি কৰা দেখিছে নিশ্চয় অঁ হয় ছাৰ দেখিছোঁ এইবোৰৰ উপৰিও বিশুদ্ধ খোৱা পানী 24 ঘণ্টাই বিজুলী সৰবৰাহ এইবিলাকৰ ওপৰতো কাম চলি আছে হয় ছাৰ মই গুৱাহাটীত অলপতে এই প্ৰজেক্টৰ অধীনত চলি থকা প্ৰদূষণমুক্ত আৰু বিদ্যুৎ চালিত বাছ কেইখনমান দেখিছোঁ ঠিকেই কৈছা স্মাৰ্ট চিটি প্ৰজেক্টটো সোনকালে সম্পূৰ্ণ কৰিবৰ বাবে আৰবান ডেভেলপমেণ্ট মিনিষ্ট্ৰী আৰু ৰাজ্য চৰকাৰেও যথেষ্ট সহযোগ কৰি আছে তুমি এই প্ৰজেক্টত এজন ডিজিটেল টিম মেম্বাৰ হিচাপে কাম কৰিবা থেংক ইউ ছাৰ এইটো প্ৰজেক্টত মই কাম কৰিবলৈ পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আগতেই যদি এই প্ৰজেক্টটোৰ বিষয়ে গম পালোহেঁতেন ছাৰ এখন ঠাইৰ যেতিয়া ডেভেলপমেণ্ট হয় তেতিয়া তাত থকা মানুহখিনিৰ চিন্তা চৰ্চা জীৱন ধাৰণ সকলোবোৰ ডেভেলপ হয় হয় ছাৰ একদম ঠিক কথাই কৈছে এখন ঠাই যেতিয়া উন্নত হয় তেতিয়া তাত থকা মানুহখিনিৰ জীৱনশৈলীও উন্নত হয় আপুনি মোক এই প্ৰজেক্টটোত চিলেক্ট কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ তোমাৰ কোৱালিটি আছে আগ্ৰহো আছে আমাক তোমাৰ নিচিনা কৰ্মোদ্যমী ল'ৰাই লাগে স্মাৰ্টলি নিজৰ কাম কৰি যোৱা গুড লাক থেংক ইউ ছাৰ মই নিশ্চয় কৰিম মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব থেংক ইউ অল দ্য বেষ্ট থেংক ইউ ছাৰ হেল্ল' অদিতি কি খবৰ কোৱা মোৰনো আৰু কি ভাল হ'ব তুমিয়ে ওচৰত নাই মইতো সদায় তোমাৰ ওচৰত আছোঁ অদিতি মাত্ৰ তুমি মোক সদায় তোমাৰ কাষতেই ৰাখিবা তোমাৰ পৰা দূৰত থাকিও মই ইয়াত যিখিনি কাম কৰি আছোঁ আমাৰ ভৱিষ্যতৰ ভালৰ কাৰণেই কৰি আছোঁ জানা মই সকলো জানো ৰাহুল কিন্তু মনটোৱে যে মানিব নোখোজে মই কি কৰিম নিজৰ মনটোক বুজাব লাগিব অদিতি সকলো কথা আবেগেৰে চালেতো নহ'ব মই এইখন মহানগৰত থাকি এটা কথা শিকিছোঁ যে সময়বোৰ কিমান আগুৱাই গৈছে আবেগ চেণ্টিমেণ্ট এইবোৰতো থাকিবই কিন্তু নিজৰ মগজুৰ ক্ষিপ্ৰতাৰে নিজৰ কামবোৰ কৰি গ'লেহে মানুহৰ উন্নতি হয় ৰাহুল মহানগৰৰ সোঁতত পৰি বেছি প্ৰেক্টিকেল হৈ তুমি মোকো পাহৰি নোযোৱাতো কিনো কথাবোৰ কোৱা অদিতি তোমাক পাহৰি মই কাৰ বাবে নিজকে প্ৰস্তুত কৰিম এইখন চহৰত থাকিহে অনুভৱ কৰিব পাৰি যে পৃথিৱীখন কিমান আগুৱাই গৈছে কি কাৰণে আজিৰ দিনত এখন স্মাৰ্ট চিটিৰ প্ৰয়োজন হৈছে কাৰণ এখন ঠাই যিমানে আগুৱাই যাব মানুহৰ মনবোৰ সিমানেই স্মাৰ্ট হৈ যাব বেছি স্মাৰ্ট হৈ এই গাঁৱলীয়াজনীক বেকৱাৰ্ড বুলি নাহাহিবা মাত্ৰ তুমি মানে কথাবোৰ একেবাৰে হেল্ল' অদিতি হেল্ল' হেল্ল' লাইনটো কটা গ'ল নে অদিতিয়ে নিজে কাটি দিলে ইছ মানে নেটৱৰ্কটো যে কথা এটা ভালদৰে পাতিব নোৱাৰি মানে আমাৰ গাঁৱৰ নেটৱৰ্কহে নাইকিয়া হ'লেই চাগে অদিতিহঁতে যে কেতিয়া বুজিব
যে এইখন মহানগৰ এইবোৰ কাৰণতেই স্মাৰ্ট হৈ গৈ আছে। হেল্ল' ছাৰ। হয় ছাৰ, কওক। মই আছোঁ ছাৰ। হয় ছাৰ, মই কৰি আছোঁ। হৈ আছে ছাৰ, আপুনি মোক 10 মিনিট সময় দিয়ক, মই ইমেইলটো কৰি আছোঁ। ঠিক আছে ছাৰ, ফাইন, হ'ব। হেৰা, তাক কণ্টেক্ট কৰিছিলানে? ৰাতিপুৱা কৰিছিলোঁ, লৰালৰিকৈ থৈ দিলে। কামলৈ যাবলৈ ওলাইছে সি। কিবা খাইছে, ক'ত খাইছে, খবৰ লৈছিলানে? সেইবোৰ চিন্তা কৰিবলৈ সি কালিয়ে মানা কৰিছে। ৰাতিৰ সাজ বোলে সি য'তে আছে তাতেই খাব। ৰাতিপুৱা ৰুমতে কিবা এটা বনোৱাৰ ব্যৱস্থা কৰিব। নিজৰ মতে হেনো খাব পাৰিব। আৰু দিনটো দুপৰীয়া ক'ত খাইছে ফোন এটা কৰি সোধাচোন। বিশেষ কিবা জৰুৰী কথা নহ'লে দিনত ফোন কৰিবলৈ মানা কৰিছে। অফিচৰ কামত থাকিব যে। চিন্তা লাগে দিয়াচোন। ঘৰত একো এটা কৰি নোখোৱা ল'ৰা, তাত গৈ যদি লঘনে ভোকে থাকে, তাৰ স্বাস্থ্য কি হ'ব বাৰু? ৰাতি নিজেনো ফোন এটা কৰি খবৰ কৰি নলয় কিয়? আপুনি ক'লে সি কথাবোৰ শুনে। মোৰ কথাবোৰতো কথা বুলিয়ে নাভাবে। ল'ৰাটো গুচি যোৱাৰ পৰা ঘৰখন বৰ উকা উকা লগা হ'লে। ৰাতি ভাত খোৱা আগতে যেন সি আহিব এই ভাৱটো মনলৈ আহি থকা হ'ল। বাইদেউ, হা? কিবা লাগিছিল নেকি? নাই, একো নাই। ৰাহুলৰ দোকানখন তুমি ল'লা নহয়? হয়, ময়ে লৈছোঁ। আজি কিছুদিন হ'ল। কেনে চলিছে? বৰ ভাল নহয়। নেটৱৰ্ক আৰু কাৰেণ্টৰ কাৰণে কামবোৰ ভালদৰে কৰিবই নোৱাৰি। এইবোৰ বিজনেছ ইয়াত নচলে। মই ভাবিছোঁ আইটেম অলপ চেঞ্জ কৰিম। সেইকাৰণেইতো ৰাহুলে গাঁও এৰি গুচি গৈছে। শুনাচোন, দোকানৰ ঠিকনাত মোৰ অনলাইন কিবা এটা আহিব লগা আছে। মোৰ ফোন নম্বৰটো দি যাওঁ, আহিলে তুমি জনাই দিবা দেই। কিবা দিগদাৰ হ'ব নেকি? নাই, দিগদাৰ একো নহয়। ঠিক আছে, নাম্বাৰটো দি থৈ যাওঁ। লোৱা। 98543 98543। গুড মৰ্ণিং। কি খবৰ কোৱা? কি কৰি আছা তুমি? কি কৰিম আৰু, তোমালৈ মনত পৰাত তোমাক কল কৰিলোঁ। আৰু তুমি? মই এতিয়া বঢ়িয়াকৈ ব্ৰেকফাষ্ট বনাই আছোঁ। ব্ৰেকফাষ্ট খাই অফিচলৈ ওলাই যাম। তোমাৰ কাম কেনে চলিছে? মোৰ কাম বঢ়িয়া চলিছে। অফিচাৰবিলাকেও ভাল পাইছে। ইমান দিনে মোক ডিজিটেল টিমত ৰাখিছিলে। অহা সপ্তাহৰ পৰা হেনো মোক ফিল্ডলৈকো যাবলৈ দিব। ফিল্ডত ঘূৰি ফুৰিলে তোমাৰ কষ্ট হ'ব ন? কষ্টটো চবতে আছে উদিতি। এতিয়া জানো তোমাৰ কষ্ট হোৱা নাই? মই তোমাৰ পৰা আঁতৰত থকাৰ বাবে মনৰ কষ্ট। কেনেকৈ আছোঁ মই জানো। তোমাৰ ওচৰলৈ উৰি গুচি যাবলৈ মন যায়। তোমাৰ বাবে চিন্তা লাগে। মনত পেলাবা বাৰু, কিন্তু চিন্তা নকৰিবা। মই ঠিকে আছোঁ। মাত্ৰ তোমাক মিছ কৰা বাদে। ঠিক আছে, এতিয়া ৰাখিছোঁ। তুমি কাম কৰা। বাই। হৰি ছাৰ, এই চৰকাৰে ইয়াত ভাঙা পিঠা কৰি ইয়াত কি কৰিবলৈ ওলাইছে? ইয়াতে ৰিকনষ্ট্ৰাকশ্যন চলি আছে। আগৰ বস্তুবোৰকে চিজিল কৰি বনাই সুবিধাজনক কৰি আছে। ইয়াৰ দ্বাৰা জেগাও কম লাগিব আৰু দেখাটো ধুনীয়া হ'ব। চৰকাৰে ভাল কামেই কৰি আছে। তাৰ পৰা আমাৰ কি লাভ হ'ব? ধৰি লওক, আপোনাৰ থকা ঘৰখন যদি আগতকৈ উন্নত হয়, দেখাত ধুনীয়া হয়, সুবিধাজনক হয়,
তেতিয়া আপুনি লাভৱান হ'বনে নহয়? আৰু ঘৰটোত অকল সুবিধাবিলাক থাকিলেইতো নহ'ব। যদি তাত এখন ফুলনি নাথাকে, দুডালমান গছ নাথাকে, ভাল লাগিব জানো? আপোনালোকৰ এই মহানগৰখনকো চৰকাৰে সুন্দৰ আৰু সুবিধাজনক কৰি বনাই আছে। এই চিটি স্মাৰ্ট চিটি হ'ব। এৰা, আমাৰ চহৰখন ভাল হ'লে আমাৰো ভাল। হয়, আৰু ৰাজ্য চৰকাৰে চেষ্টা কৰি আছে যে ভাৰতবৰ্ষৰ প্ৰথম 10খন স্মাৰ্ট চিটিৰ ভিতৰত গুৱাহাটীও অন্যতম হওক। ইয়াৰ বাবে আপোনালোকৰ আমাৰ সকলোৰে সহযোগিতা লাগিব। হয় দিয়ক, নিজৰ ঘৰখনৰ উন্নতিৰ কাৰণে সহযোগ আমি কিয় নকৰিম? নিশ্চয়কৈ কৰিম। হয়, ঠিক আছে, আহোঁ দিয়ক। হয়, চাওক। হেৰি শুনিছেনে? হেৰি কাইলৈ ৰাহুল আহিব। হয়নে? আহিবতো? অঁ, পৰহিলৈ ছেকেণ্ড ছেটাৰডে, তাৰ পাছদিনা দেওবাৰ। কাইলৈ অফিচ কৰি ট্ৰেইনত গুচি আহিব বোলে। অঁ, ই আহি পাওঁতে দেখোন ৰাতিয়ে হ'ব। কাইলৈ সি হাফ ছুটী লৈ সোনকালে গুচি আহিব নোৱাৰেনে? আপুনি ক'লেই হ'বনে? সি তাৰ সুবিধা মতেহে আহিব পাৰিব। বাৰু সেইবোৰ বাদ দিয়কচোন। আপুনি কাইলৈ ৰাতিপুৱা সোনকালে গৈ হাঁহ পাৰ কিবা এটা লৈ আহিবচোন। তাক ভাত কেইসাঁজ ভালদৰে খুৱাব লাগিব। এৰা 2 দিন থাকিব, আকৌতো যাবই হ'ব। কালি আৰু আজিৰ দিনটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। কাইলৈ ৰাতিপুৱাই যাবই লাগিব। তুমি কিন্তু মোৰ বাবে বৰ কম সময় দিলা। মই তোমাক কালিয়ে লগ কৰিম বুলি ভাবিছিলোঁ। আৰে দেউতাই চকুৰ আঁতৰ হ'বই নিদিয়ে। কেৱল কামৰ কথা, তাত থকা মেলাৰ কথা। তোমাৰ কামৰ কথা দেখোন মোক কোৱাই নাই। কিনো ক'ম? তুমি কি কৰি আছা, কেনেকৈ কৰি আছা, সেইবোৰে কোৱা। শুনা, গুৱাহাটী স্মাৰ্ট চিটি প্ৰজেক্টৰ অধীনত যিবোৰ কাম হৈ আছে বা হ'ব, সেইবোৰ সম্পূৰ্ণ হ'লে সমগ্ৰ গুৱাহাটী মহানগৰখন এখন সপোনপুৰীৰ দৰে হ'ব। আমি যে চিনেমাত দেখোঁ ধুনীয়া ধুনীয়া ফৰেন চিটিবোৰ, সেই ফৰেন চিটিবোৰৰ দৰে গুৱাহাটী মহানগৰখনো এখন সুবিধাজনক, আধুনিক আৰু সৰ্বাংগ সুন্দৰ চহৰ হৈ পৰিব। চাৰিওফালে উন্নত যাতায়াত ব্যৱস্থা, ভাল ভাল ৰাস্তা, য'তে ত'তে ৱাইফাই, উন্নত শিক্ষা, স্বাস্থ্যখণ্ড, চাৰিওফালে সেউজীয়া পৰিৱেশ। মোৰ যে ভাবিয়ে ভাল লাগি যায়। সেইখন সপোনপুৰীত যদি আমাৰো সপোনৰ ঘৰখন পাতিব পাৰিলোহেঁতেন, কিমান যে ভাল লাগিলহেঁতেন ন? নোৱাৰা কোনো কথাই নাই। স্মাৰ্ট চিটি হাউজিং প্ৰজেক্টৰ মূল লক্ষ্যই সেইটো, যাতে সাধাৰণ মানুহে নিজৰ কম খৰচতে সুবিধাৰ ঘৰখন কৰি ল'ব পাৰে। আমাৰ সপোনৰ ঘৰখন হ'ব অদিতি। তোমাৰ মুখত স্মাৰ্ট চিটিৰ কথা শুনাৰ পৰাই ময়ো এটা স্মাৰ্ট লাইফৰ সপোন দেখিছোঁ ৰাহুল। আমাৰ এই সপোন এদিন পূৰণ কৰিমেই অদিতি। গুৱাহাটীৰ চব কথাই ডেভেলপড। মানুহৰ গতি, কামৰ ধৰণকৰণ, কথা বতৰা, স্কুল কলেজ, যাতায়াত, সকলো ব্যৱস্থাই উন্নত। তাৰ বাবে তেওঁলোকৰ চিন্তা চৰ্চাবোৰো উন্নত। চাৰিওফালে কেৱল উন্নতি আৰু প্ৰগতি। তোমালোকৰ আৰু কি কি কাম হয়? বহুত কাম হৈ আছে আৰু হ'ব। সমগ্ৰ বৃহত্তৰ গুৱাহাটী মহানগৰ উন্নয়নক প্ৰধানকৈ 2টা ভাগত ভাগ কৰি লোৱা হৈছে। ABD অৰ্থাৎ এৰিয়া বেছড ডেভেলপমেণ্ট আৰু পেন চিটি। ABD, পেন, এইবোৰত কি আছে? অঞ্চলভিত্তিক উন্নয়নত আছে বৰচলা বিলৰ উন্নয়ন, ভৰলু নদীৰ উন্নয়ন, ব্ৰহ্মপুত্ৰৰ সমুখ ভাগৰ উন্নয়ন, দীপৰ বিলৰ লেক ডেভেলপমেণ্ট। পেন চিটিৰ অধীনত আছে ICT বেছড যাতায়ত, ৰাস্তা ঘাটৰ উন্নয়ন, বিজুলী সৰবৰাহৰ বাবে স্মাৰ্ট পোল আৰু OFC ব্যৱস্থা, এয়াৰপোৰ্ট ৰোড ডেভেলপমেণ্ট, GPS, ৱাইফাই নেটৱৰ্ক আৰু চিটি অপাৰেশ্যন চেণ্টাৰ। মই কথাবোৰ আধা বুজিছোঁ, আধা কিন্তু বুজা নাই। মাত্ৰ তুমি কামবোৰ ভালদৰে কৰি যাব পাৰিলেই হ'ল। গুৱাহাটীত বাস কৰা মানুহবিলাকে কথাবোৰ ভালদৰে বুজি পোৱা নাই, গতিকে অলপ সমালোচনাও কৰি আছে। কিন্তু সম্পূৰ্ণ হোৱাৰ পিছত বুজি উঠিব যে গুৱাহাটী মহানগৰৰ কিমান উন্নতি হ'ল। এয়াহে চহৰত থাকি চাকৰি কৰা ল'ৰাৰ মন। 2 দিনৰ বাবে ঘৰলৈ আহে, ঘৰত থাকিবলৈ মনেই নকৰে। ডেকা ল'ৰাটোনো ঘৰত থাকি কি কৰিব কওকচোন? কি কৰিব মানে? মাক বাপেকৰ লগত জানো তাৰ 2টা কথা পাতিবলৈ নাই? কথা নাপাতিলেও নাই, ঘৰত থাকিলে তাৰ মুখখনকে চাই থাকিব পাৰোঁ। আই ঐ দেই, পুতেকৰ মুখখন চাই চাই পঢ়ি থাকিবৰ হ'ল।
দুদিনৰ পাছত যেতিয়া সি বিয়া পাতিব তেতিয়া কি কৰিব? আৰু বিয়া পাতি যদি সি চহৰত থাকিবলৈ লয় তেতিয়া? সেইটো নহ'ব দেই। চাকৰি কৰিছে কৰি থাকক, তাৰ মূল ভেটি কিন্তু এই ঘৰখনেই হ'ব লাগিব। কৈ দিবা তাক, চহৰত নিগাজী হোৱাৰ সপোন দেখি সি বলিয়া হ'ব নোৱাৰে কিন্তু। মই আকৌ কিয় ক'বলৈ যাম? ল'ৰাৰ যদি তেনেকুৱা কিবা মন আছে আপুনি নিজে মানা কৰিব। হেৰা, সেইটো ৰাহুল নহয়নে? অঁ, আহিছে। আপুনি আকৌ তাক টানকৈ একো নক'ব দেই। অন্ততঃ তাক ভাতকেইটা শান্তিৰে খাবলৈ দিব। হেৰা, মই কাক কেতিয়া কি ক'ব লাগে নেজানো বুলি ভাবিছা নেকি? জনা আছে। সোমাব পাৰোঁনে ছাৰ? অঁ ৰাহুল, আহা বহা। থেংক ইউ ছাৰ। তুমি ঘৰলৈ গৈছিলা? হয় ছাৰ, ছেকেণ্ড ছেটাৰডেটো পাই ঘৰলৈ গুচি গ'লোঁ। ভালেই কৰিছা দিয়া। ঘৰখনৰ লগত মা দেউতাৰ লগত সম্পৰ্কবোৰ ৰাখি চলিব লাগে। হয় ছাৰ। আমাৰ মা দেউতা থাকোঁতে কামৰ ব্যস্ততাৰ কাৰণে ঘৰলৈ যাবই নোৱাৰোঁ। ইফালে দাদাৰ পৰিয়াল থাকে বিদেশত, মই তেতিয়া গুজৰাটত। ল'ৰাহঁতৰ কাৰণে বোৱাৰীহঁতৰ কাৰণে বাট চাই চাই মা দেউতাৰ চকু বিষাই যায়। আপুনি দেখোন ছাৰ আপোনাৰ মা দেউতাক আনি ইয়াতে ৰাখিব পাৰে। কেনেকৈ ৰাখিবা? গাঁৱৰ ঘৰখনতে ৰাখিব নোৱাৰিলোঁ। এতিয়া ইচ্ছাও আছে, সামৰ্থ্যও আছে, কিন্তু মা দেউতা নাই। কেতিয়াবা বৰ দুখ লাগে বুজিছা। তেওঁলোক জীয়াই থকা হ'লে। ছাৰ, কিনো কৰিব, সকলোতো ভাগ্যৰে খেল। চৰি, শুনা। হয়। আমাৰ দুটা নতুন প্ৰজেক্ট আহিছে। ATW মানে এনি টাইম ৱাটাৰ আৰু ৰুফটপ ছ'লাৰ ছিষ্টেম। হয় ছাৰ। অৰ্থাৎ চৰকাৰী বিল্ডিংবোৰত সৌৰ শক্তি আহৰণৰ বাবে এক অভিনৱ ব্যৱস্থা কৰাৰ প্লেন কৰা হৈছে। বৰ বঢ়িয়া হ'ব ছাৰ। ইয়াৰ দ্বাৰাতো আমাৰ বিদ্যুৎ শক্তিত যথেষ্ট ৰেহাই হ'ব। একজেক্টলি। অতি সোনকালে আমি এই কামবিলাক ষ্টাৰ্ট কৰিব লাগে। ৰাইট ছাৰ। অ' বৌ, কথা এটা গম পোৱা নে? কি কথা? ৰাহুল দাদাই যে কাম বিচাৰি গুৱাহাটী গৈছিল, এতিয়া বোলে দাদাই ভাল কাম এটা পাইছে। মানে কামটোত দৰমহাও ভাল আৰু সন্মানো আছে বোলে। খুব ভাল কথা তেন্তে। আমাৰ গাঁৱৰ পৰাতো স্কুল কলেজলৈ বহুত দূৰলৈ যাব লাগে, আৰু গাঁওখনত পঢ়িব পৰাকৈ ভাল পুথিভঁৰাল এটাও নাই। কাম এটা কৰিব পৰাকৈ ভাল উদ্যোগ এটাও নাই। এতিয়া সি পঢ়া অনুযায়ী কামটো পাইছে যেতিয়া সি নিজৰ সপোনবোৰ আৰু দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰিব। তাকে এতিয়া ৰাহুল দাদা আৰু অদিতি বাৰ বিয়াখন খোৱাহে কথা। অকল বিয়া পতাই নহয়, চাবি সি নিজৰ লগতে গাঁওখন আৰু মাক দেউতাকলৈ গৌৰৱ কঢ়িয়াই আনিব। তাকে বৌ, ময়ো সেইটোকে বিচাৰোঁ। হয়, ব'লা উঠো। হেল্ল', অদিতি। কোৱা ৰাহুল, কেনে আছা? মোৰ ভাল অদিতি, এটা বৰ ভাল খবৰ আছে। মইতো সদায় তোমাৰ ভাল খবৰৰ বাবে বাট চাই থাকোঁ। কোৱাচোন কি ভাল খবৰ? অদিতি, মোৰ প্ৰমোশ্যন হৈছে। ৱাও, তাতকৈ ভাল খবৰ আৰু কি হ'ব পাৰে? তোমাৰ উন্নতি মানে মোৰো ভাল, আৰু লগতে তোমাৰ মা দেউতাকো আনন্দ দিয়ে। থেংক ইউ অদিতি। আচ্ছা অদিতি, মই এটা কথা চিন্তা কৰিছোঁ। মই ইয়াতে এটা ফ্লেট ল'ম আৰু মা দেউতাক ইয়াতে আনি ৰাখিম, আৰু তাৰপিছত আমাৰ বিয়া। আমাৰ মানে কাৰ বিয়া? আচ্ছা, মই ভাবিছোঁ ইয়াতে কোনোবা এজনীক চাই লওঁ। পিছে তুমি যে আছা, তোমাৰ বাহিৰেচোন আন কাৰোবাক ভালেই নালাগে। তেন্তে মই আঁতৰি দিলেই হ'ল। তুমি আঁতৰি দিলে মোৰচোন জীয়াই থকাই টান হ'ব অদিতি। বাৰু শুনাচোন, তুমি আমাৰ ঘৰলৈ গৈ মা দেউতাক এটা কথা ক'ব লাগে। তেওঁলোকক ইয়ালৈ আহিবৰ বাবে মান্তি কৰিব লাগে, আৰু মোৰ বিশ্বাস তোমাৰ কথা তেওঁলোকে মানিবই। বৰ ডাঙৰ দায়িত্ব দিলা ৰাহুল, তথাপিও তোমাৰ কথা মানিবই লাগিব। মই চেষ্টা কৰি চাম বাৰু। থেংক ইউ অদিতি। আচলতে সি আমাক এৰি তাত থাকিবলৈ মন কৰা নাই।
একেলগতে থাকিলে চিন্তা এটাও কমি থাকে দিয়কচোন। কথাটো সি ঠিকেই ভাবিছে, কিন্তু আমি জানো গাঁওখন এৰি থাকিব পাৰিম? চহৰৰ সেই স্মাৰ্ট লাইফত থাকিব পাৰিব জানো? অভ্যাস কৰিব লাগিব। ইয়াত আমাৰ কিবা এটা হ'লে কোনে চাব কওকচোন? আজিকালি কোন ল'ৰা বোৱাৰীয়েনো বাৰু মাক বাপেকক চহৰত নি লগত ৰাখেগৈ? আমাৰ ৰাহুলৰ লগতে অদিতিজনীয়েও যে আমাৰ কথা চিন্তা কৰিছে, আমাৰ ভাগ্য ভাল বুলিয়েই ধৰক। তেৰা, গাঁৱৰ মানুহে কৈছে ৰাহুল স্মাৰ্ট চিটিত থাকি তাৰ চিন্তা ভাৱনাবোৰ স্মাৰ্ট হৈছে। কিন্তু মই এটা কথা ভাবিছোঁ, আমিওতো স্মাৰ্ট চিন্তা কৰিব লাগিব। গতিকে আমি এতিয়াই গৈ সিহঁতৰ লগত নাথাকোঁ, সিহঁতে নিজৰ মতেই জীৱনটো আৰম্ভ কৰোঁ। আমি যিহেতু নিজেই চলি থাকিব পৰা হৈ আছোঁ, ইয়াতেই থাকোঁচোন। আমি যেতিয়া দেখিম আমি অকলে চলিব নোৱাৰা হৈছোঁ, তেতিয়া গৈ সিহঁতৰ লগত থাকিম। নে ভুল ভাবিছোঁ নেকি? জানো সি বা আকৌ কি কয়। সি জনা বুজা ল'ৰা, আমাৰ কথা মানিব। মোৰ কথা হ'ল কাৰো অসুবিধা নোহোৱাকৈ সুখে শান্তিৰে থাকিব লাগে। তাক ক'বা, সি আমাৰ কথা যে এনেকৈ চিন্তা কৰিছে, মোৰ বৰ ভাল লাগিছে। যিবোৰ ল'ৰাই মাক দেউতাকৰ কথা এনেকৈ চিন্তা কৰে, সেই ল'ৰাৰ প্ৰতি মাক দেউতাকৰ আশীৰ্বাদ সদায় থাকে। (2015) চনত ভাৰতবৰ্ষৰ চহৰসমূহৰ উন্নয়নৰ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল স্মাৰ্ট চিটি মিছন। এই মিছনৰ অন্তৰ্গত গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ কাম আৰম্ভ হৈ বহুখিনি অগ্ৰগতি লাভ কৰিছে। নিজৰ নিজৰ চহৰখনক প্ৰদূষণমুক্ত, আৱৰ্জনাবিহীন আৰু সুচল পানী যোগান, বিজুলী যোগান, সন্তুলিত অৰ্থনীতি, স্বাস্থ্যকৰ পৰিৱেশ আদিৰ প্ৰচলনৰ বাবে স্থানীয় লোকৰ সকলোৰে দায়িত্ব আছে। আহক সকলোৱে মিলি গুৱাহাটীক 100% স্মাৰ্ট চিটিলৈ ৰূপান্তৰিত কৰোঁ।